ফাৰ্ষ্ট 4 বছৰ বয়সৰ পৰা আৰম্ভ কৰিছে। তাই প্ৰথম যেতিয়া মডেলিং জগতত খোজ দিছে তেতিয়া আমাৰ জামুগুৰি আইবিত হৈছিলে প্ৰথম। জামুগুৰিত তেতিয়া তাই একোৱে পোৱা নাছিলে, কাৰণ প্ৰথম মডেলিঙৰ কথাতে একো মানে ভাই একো পোৱাই নাছিলে। আমি তাইক খালি ভয়টো ভাঙিবৰ কাৰণে দিছিলোঁ আগবঢ়াই। তাৰ পিছত বিশ্বনাথ চাৰিআলিত কৰিলেগৈ। বিশ্বনাথ চাৰিআলিত বিচাৰকৰ বিশেষ বঁটা পালে আৰু বালিপাট কৰিছিলে, বালিপাটো তেনেকৈ বিচাৰকৰ বিশেষ বঁটা পাইছিলে। তাৰপৰা বিশ্বনাথ চাৰিআলিত যোনবাৰ বিচাৰকৰ বিশেষ বঁটা পাইছিলে সেইবাৰ তাৰ পিছতেই আমি গুৱাহাটীলৈ ইনভিটেশ্যন পালোঁ। আমাৰ চিনাকি বাইদেউ এজনীয়ে মাতিলে, গুৱাহাটী মাছখোৱা ITIত এখন ডাঙৰ সৌন্দৰ্য প্ৰতিযোগিতা আছে, তাত সাগৰিকা ৰয় মেমে পাতিছিলে। তাৰপিছত তালৈ আমি ভাস্বতীক লৈ গ'লোঁ। লৈ গৈ ভাস্বতীয়ে তাত ফাৰ্ষ্ট নাচা প্ৰথম পাইছে। তাৰপৰা কৰিলে ঢেকীয়াজুলিত উইনাৰ হ'ল। তাৰপৰা গ'ল হেৰিয়ত ৰাঙাপাৰাতো উইনাৰ হ'ল। তাৰপৰা গুৱাহাটীত টাউন ক্লাব, ৰুক্মিণী ভৱন এই গোটেইখিনিতে কৰি পেলাই তাই উইনাৰ পাইছে। নেক্সট আমি এইবাৰ অসমৰ বাহিৰত গৈছিলোঁ, ৱেষ্ট বেংগলত। তাত পিট উইনাৰ পাবলৈ সক্ষম হ'ল। ভাস্বতীয়ে ক'ত অনুশীলন কৰিছিলে, মডেলিং হওক বা নৃত্য? ভাস্বতীয়ে নৃত্য অনুশীলন কৰিছিলে ধলাই বিলৰ বিশাল বৰা বুলি কয় তেওঁৰ ওচৰত কৰিছিলে, আৰু মডেলিঙৰ কৰিছিলে বিশ্বনাথ চাৰিআলিৰ বৰঅসম একাডেমীৰ ৰশ্মি বৰা মেমৰ তাত। তো কি ক'ব, কেনেকুৱা সঁহাৰি আপোনালোকৰ ঘৰৰ পৰিয়ালৰ তৰফৰ? আমাৰ ঘৰৰ পৰা বিশেষকৈ মোৰ মা আৰু দাদাৰ ছাপোৰ্টাৰ বহুত বেছি আছে তেওঁলোকৰ, আৰু তেওঁলোকৰ সহায়তহে মই আজি এইখিনি পাবলৈ সক্ষম হৈছোঁ, ভাস্বতী আৰু মই। আমাৰ সফলতাত মা আৰু দাদাই। নমস্কাৰ, মোৰ নাম শ্ৰী ভাস্বতী ভূঞা। মই কোচবিহাৰৰ সৌন্দৰ্য প্ৰতিযোগিতাত কিডছ শাখাত প্ৰিন্ট উইনাৰ পাবলৈ সক্ষম হৈছোঁ, আৰু তাৰ লগতে ডেন্সৰ প্ৰতিযোগিতাত ফাৰ্ষ্ট ৰানাৰ্ছ আপ পাবলৈ সক্ষম হৈছোঁ। তুমি কোন স্কুলত পঢ়া? নৱোদয় জাতীয় বিদ্যালয়। কোন ক্লাছত পঢ়া? ক্লাছ